মৰিগাঁও আমকটা জগন্নাথপুৰী ক্ষেত্ৰত ৰথযাত্ৰা মেলা উদযাপন। আজিৰ ৰথযাত্ৰাত মৰিগাঁও আমকটা জগন্নাথপুৰী ক্ষেত্ৰত পাহাৰৰ প্ৰায় 700 ফুট ওপৰত অৱস্থিত জগন্নাথ মন্দিৰত হাজাৰ হাজাৰ ভক্ত উপস্থিতিৰে উখল মাখল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। পুৱাই পুৱাই বহু দূৰ দূৰণিৰ পৰাই পাহাৰ বগাই বগাই ভক্তসকলে শ্ৰীকৃষ্ণ সুভদ্ৰা বলোৰামে ঘোঁৰাবাৰীলৈ লৈ যোৱা ক্ষণত ৰথযাত্ৰাত অংশগ্ৰহণ কৰি সেৱা কৰিবলৈ ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে জগন্নাথ মন্দিৰৰ চৌহদত। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। জগন্নাথ আজি শ্ৰী জগন্নাথ মহাপ্ৰভুৰ আমকটা পাহাৰত অৱস্থিত ঐতিহাসিক মহেশধামৰ সমীপতেই 2005 চনত স্থাপিত হোৱা জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ভাগ আজি উলহ মালহেৰে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষৰো ৰথযাত্ৰা মুহূৰ্ত ভাগ আৰম্ভ কৰা হৈছে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও আৰু নগাঁৱৰ মধ্য অসমৰ বহু ভক্তপ্ৰাণ ৰাইজসকলে আহি সমবেত হৈছেহি। আশা কৰিছোঁ আমাৰ পূৰ্বৰ যি অভিলেখ আছিল সেই অভিলেখ ভংগ কৰি এইবাৰ নতুন অভিলেখ স্থাপন কৰিব আৰু বিগত বৰ্ষৰ সমূহতকৈ ক্ৰমান্বয়ে আমাৰ এই জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ভাগত ভকত বৈষ্ণৱ আৰু আই মাতৃ সমস্তৰ অংশগ্ৰহণৰ পৰিমাণটো দিনক দিনে বৃদ্ধি পাই আহিছে। জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত যদি চামিল হয় ভগৱান জগন্নাথ মহাপ্ৰভুৱে সকলোকে কৃপা কৰে। তেওঁ কৃপা দৃষ্টিত সকলোৱে জীৱনবিলাক ধন্য হয়, পৰিয়ালসমূহ সুখে শান্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু সমগ্ৰ বিশ্ব শান্তি কামনা কৰি আমাৰ ইয়াত আমাৰ মৰিগাঁৱৰ শ্ৰী বৰ্ণ সত্ৰৰ প্ৰয়াতৰ সত্ৰাধিকাৰ ভৱানন্দৰ দেৱগোস্বামী প্ৰভুজনাৰ প্ৰচেষ্টাত এই জগন্নাথ মন্দিৰ ভাগ ইয়াত স্থাপন কৰা হৈছিল। আহি আমি 20 বছৰত আজি ভৰি দিলোঁহি আৰু আপোনালোকেও জগন্নাথ মহাপ্ৰভুৰ এই ৰথযাত্ৰা মহোৎসৱ ভাগ বিগত বৰ্ষসমূহতো খুব সুন্দৰকৈ সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে। গতিকে আমি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা পৰিচালনা সমিতি আৰু উদযাপন সমিতিয়ে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংবাদিকসকলে আমাৰ এই অনুষ্ঠান ভাগিক খুব সুন্দৰকৈ প্ৰচাৰ কৰাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ শেষত সমস্ত জনয়ে শ্ৰী চৰণত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।